Good morning, everyone. এই বজাৰৰ পৰা 1 কেজি কচ মাছ কিনি আনিলোঁ আৰু লগতে শাক মালভোগ শাক লৈ আনিছোঁ কিনি মালভোগ শাকৰ লগত কচ মাছ ৰেচিপি হ'ব আজি। এই আদা ৰচুন পিঁয়াজ আগতে তেলত ফ্ৰাই কৰি লৈছোঁ। শাকটো আগতে ভাজি কৰি লওঁ। শাকটো পুৰা ভাজি লওঁ আগতে। শাকটো ভাজি আছোঁ। দালি পানী দিলোঁ, ঔটেঙাও আছে লগতে দালি পানী দিলোঁ। এতিয়া তৰকাৰীত মাছ দি আছোঁ তৰকাৰীত। তৰকাৰীটো হ'ল মালভোগ শাকটো আগতে ভাজি লৈছোঁ আৰু দালি আৰু ঔটেঙা পানী দিছোঁ। তাৰপিছত মাছটো নাভাজাকৈ কচ মাছটো ডাইৰেক্ট দিছোঁ। ইয়াত দালি আৰু ঔটেঙা আৰু মালভোগৰ শাকৰ ৰেচিপি তৰকাৰীটো বৰ ধুনীয়াকৈ বনাইছোঁ দেই। আজি খাই ভাল লাগিব, মজা লাগিব কিন্তু এই হৈছে বনাম।